Hello students, মই সমৰণ বৰা আৰু স্বাগতম জনাইছো আটাইকে জ্ঞানম টিউচনৰ এটা নতুন ভিডিঅলৈ। আজিৰ এই ক্লাছটোৰ যোগেদি আমি আলোচনা কৰিবলৈ গৈ আছো গোল্ড লিফ ইলেক্ট্ৰস্কোপৰ ওপৰত। এটো এটা ডিভাইস হয়, এটা হজুলি হয়, যিটোৰ দ্বাৰা আমি চাৰ্জ ডিটেক্ট কৰো বা আমি কোনোবা এটা বডি পজিটিভলি চাৰ্জ নে নেগেটিভলি চাৰ্জ জানিব পাৰো। সো এই গোল্ড লিফ ইলেক্ট্ৰস্কোপ যেটো টপিক এটো তোমালোকৰ এসএস সেকেন্ড ইয়াৰৰ ফিজিক্সৰ যেটো ফাৰ্স্ট চেপ্টাৰ যেটো হৈছে ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড এই চেপ্টাৰটোৰ এটা টপিক। Obviously second year or student hokole sake gome paisa etia ami ajir ei class tut ki hikim ei hojuli tu ba ei device tu jitu kwa hoy gold electroscope I keneke dhornere tak mane bonua hoy tar working principle bilak ki hoy keneke dhornere kaam kore ei gutei khini bostu kihor babe use kora hoy hekhini ami ajir class tut discuss korim ekdom detail ot so prothomote ahi joa amar je gold leaf electroscope to actually use kihor babe kora hoy কিন্তু যিকোনো এটা ডিভাইস যদি আমি বনাইছো সেই ডিভাইসটো ইউজফুল হ'ব লাগিব কিবা এটাটো কামত আহিব লাগিব সো এই ডিভাইসটো ইউজ কৰা হয় চাৰ্জ ডিটেক্ট কৰিবৰ বাবে চাৰ্জ ক্যান বি ডিটেক্টেড উইথ দা হেল্প অফ গোল্ড লিফ ইলেক্ট্ৰস্কোপ তোমালোকে যদি ড্ৰ কৰা গোল্ড লিফ ইলেক্ট্ৰস্কোপটো এনেকা ধৰণে দেখাব লাগিব যে ইয়াতে এনেকুৱা ধৰণৰ এটা ট্ৰান্সপাৰেন্ট ভেসেল এটা থাকে মানে ট্ৰান্সপাৰেন্ট মিন্স কি হয় যে দেখি থাকে আৰু বাহিৰৰ পৰা দেখি থকা আৰু তাৰ পিছত ইয়াত এনেকে ধৰণেৰে টাইটলি এটো বন্ধ কৰা হয় আৰু এই ফালৰ পৰা এটা আমি এনেকে দেখাও যে এই ফালৰ পৰা ইয়াত কি থাকে এডাল ৰড বুলি ক'লে এডাল তাৰ মানে এডাল কন্ডাক্টিং ৰড থাকে আৰু তাৰ মূৰত ইয়াতে দুটা গোল্ডৰ ফয়েল তাৰ মানে পাতল গোল্ডৰ দুখিলা পাত লাগি থাকে যাৰ কাৰণে ইয়াৰ নামটো হৈছে গোল্ড লিফ ইলেক্ট্ৰস্কোপ ইয়াৰ মূৰৰ এনেকে ধৰণেৰে এখন ডিস্ক থাকে হেখন আকৌ গোল্ডৰ নহয় ঠিক আছে So device to এনেকুৱা মই আকৌ এবাৰ ড্ৰ কৰিমে ইয়াৰ কনস্ট্ৰাকশন to চাওতে স্টিল এই যেটো ডিভাইস আছে এই ডিভাইসটোৰ হেল্পত মই কি গম পাব পাৰো যিকোনো এটা বডি আছে সেই বডিটোত চাৰ্জ আছে নে নাই এতিয়া আমি কোনোবা এটা বডিত চাৰ্জ আছে নে নাই কেনেকৈ গম পাও আমি যদি কওঁ যে এই বডিটোত সাপোজ বা চাৰ্জ বডি বুলি আমি কেতিয়া কনসিডাৰ কৰো তাৰ মানে ধৰি লোৱা এই বডিটোত পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জৰ নাম্বাৰ ইকুৱেল তেতিয়াহলে আমি ইয়াত টোটাল চাৰ্জ কিমান বুলি কম আমি কম যে ইয়াত টোটাল চাৰ্জ কিমান আছে 0 আছে কিহৰ কাৰণে 0 আছে বিকজ পজিটিভ চাৰ্জ তিনটা আছে নেগেটিভ চাৰ্জ তিনটা আছে টোটাল 0 চাৰ্জ আছে হয়নে গতিকে বডি এটা নিউট্ৰেল হয়নে এটো বডিক আমি কি বডি বুলি কম আমি কম নিউট্ৰেল যেটো বডিত চাৰ্জটো 0 থাকে বডি এটা যেতিয়া চাৰ্জ বডি হ'ব বুলি কম তেতিয়া নিশ্চয় বডিটোত দুটা কন্ডিশন থাকিব লাগিব হয়তো বডিটোত পজিটিভ চাৰ্জৰ নাম্বাৰ নেগেটিভতকে বেছিকে থাকিব লাগিব এটা হলেও আৰু যদি তুমি কবলে যোৱা যে বডি এটা নেগেটিভলি চাৰ্জ তেতিয়া তুমি কবা যে তাত ডেফিনেটলি নেগেটিভ চাৰ্জৰ নাম্বাৰটো কি হ'ব লাগিব বেছি হ'ব লাগিব বা এমাউন্ট অফ নেগেটিভ চাৰ্জ তাত কি হ'ব লাগিব বেছি হ'ব লাগিব তেতিয়া নেগেটিভলি চাৰ্জ যদি ইকুৱেল থাকে হেতু কি হ'ব নিউট্ৰেল বডি এতিয়া বডি এটা তুমি লৈ আনিলা কিবা বস্তু এটা তুমি লৈ আনিলা হেতুত সমানে চাৰ্জ আছে নে নাই নিউট্ৰেল হৈ আছে নে নাই বা পজিটিভ চাৰ্জ আছে নে নেগেটিভ চাৰ্জ আছে তুমি কেনেকৈ গম পাবা তোমাক এটা ডিভাইস লাগিব এন্ড দ্যাট ইজ ইওর গোল্ড লিফ ইলেক্ট্ৰস্কোপ ওকে ইয়াৰ কনস্ট্ৰাকশনটোত আহি যাও দেখিবলে এনেকুৱা ধৰণৰ হ'ব গোল্ড লিফ ইলেক্ট্ৰস্কোপ ইয়াত কি থাকে সোৱা এসেনশিয়ালি হ্যাজ এ কন্ডাক্টিং ৰড ফিক্সড ইন ট্ৰান্সপাৰেন্ট কন্টেইনাৰ মই এই মাত্ৰ যে দেখাইছিলো এটো এটা ট্ৰান্সপাৰেন্ট কন্টেইনাৰ হয় এবিলাক আমি এটা এক্সামত ড্ৰ কৰিব লাগিব নিজে গতিকে এইটো আমি কেনেকৈ ড্ৰ কৰিম মই হেতু তোমালোকক দেখাই যাম ঠিক আছে আমি এনেকৈ ধৰণে ড্ৰ কৰিলে হ'ল যে এইটো এটা কন্টেইনাৰ সাপোজ ট্ৰান্সপাৰেন্ট এটা কন্টেইনাৰ তাৰ পিছত ফাৰ্স্ট লাইনটো আমি হেতুৱে লিখিছো ন এটা ট্ৰান্সপাৰেন্ট কন্টেইনাৰ আছে তাত কি কৰা হয় এসেনশিয়ালি হ্যাজ এ কন্ডাক্টিং ৰড ফিক্সড কৰা হয় কোড ফিক্সড ইন ট্ৰান্সপাৰেন্ট কন্টেইনাৰ ইয়াত কন্ডাক্টিং ৰডটো হৈছে এইটো হৈছে কন্ডাক্টিং ৰড হেতু ইয়াত ফিক্স কৰা হয় মানে দেখিছা ইয়াত টাইটলি ইয়াত কি কৰি দিয়া হৈছে তাক ফিক্স কৰি দিয়া হৈছে এই পইণ্টটো হয়নে সো আমি কি কৰিম আমি ধৰি ললো যে এইটো তাৰ পিছত আমি ইয়াত কি কৰিলো এইটো হৈছে সাপোজ কন্ডাক্টিং ৰডটো এইটো সাপোজ কন্ডাক্টিং ৰড এইটো এনেকৈ আমি দেখাই দিলো হল ওকে The outer end of the disc is connected to the center of the outer end of the rod hobo lage de to correct koribo lagibo outer end of the rod is connected to the center of the disc yat ekhon disc thake yat disc na thake ketiba enoka spherical shape oto dekhi pabo para so disc buli kole ami enoka dhorone draw korim je yar murot enoka dhorone ekhon disc thake metal disc okay ma pura ekdom color kori disu dekhibole thunia lagibo so ekhon metal disc ase
এইখন আউটাৰ এন্ডটো তাৰ মানে ৰডডালৰ দুটা এন্ড আছে এটা বাহিৰলৈ ওলাই আছে এটুক মই আউটাৰ এন্ড বুলি কৈছো আৰু এটো হৈছে ইনাৰ এন্ড ইনাৰ এন্ড ইজ কানেক্টেড টু দা টু গোল্ড প্লেটস ইয়াৰ মূৰত কি থাকিব দুখন গোল্ডৰ প্লেট লাগি থাকিব ইয়াৰ মূৰত কি থাকিব দুখন গোল্ডৰ প্লেট এটা গোল্ডৰনো কিহৰ কাৰণে ললে কিয়নো গোল্ডটোক আটাইতকৈ বেছি চেপেটা কৰিব পৰা যায় সেই কাৰণেটো গোল্ডটো ইউজ কৰি প্লানি আমি কি কৰো বিভিন্ন ধৰণৰ জুৱেলাৰী বিলাক বনোৱা হয় সো গোল্ড ফয়েল মিন্স সোণৰ দুখিলা পাত খুব পাতল হয় তাৰ মানে খুব পাতল হ'ব লাগিব থিকনেসটো বহুত কম হ'ব লাগিব হেতু কাৰণে গোল্ড লিফ লোৱা হয় সো দিস ইজ ইয়োৰ গোল্ড লিফ ইলেক্ট্ৰোস্কোপ তোমালোকে ড্ৰ কৰাৰ পিছত তোমালোকে তাহাতক যিকোনো ডায়াগ্ৰাম যেটা ফিজিক্সত ড্ৰ কৰিবা কৰাৰ পিছত তোমালোকে এইখিনি বস্তু সদায় শো কৰিবা হা যে কি বস্তু হয় মেটেল ডিস্ক তাৰ পিছত এটো কি হয় ট্ৰান্সপাৰেন্ট কন্টেইনাৰ ওকে এডাল কি হয় মেটেল ৰড ওকে আৰু এইগিটা কি হয় এইগিটা হয় গোল্ড লিফ এই দুইটাই কি হয় গোল্ড লিফ হয় দুইটাই কি হয় গোল্ড লিফ হয় ওকে এটা মই ডায়াগ্ৰামটো ইয়াতে কনস্ট্ৰাকশনত দেখাই গলো ইয়াৰ পিছত আমি যেটা ওয়াৰ্কিংটো চাম মই আকৌ বাৰে বাৰে এটো আকি নাথাকিলেও সাকে বুজি পাবা এতিয়া কিয়নো কেনেকে আকিব লাগে আমি আইডিয়া এটা পাই গৈছো যে গোল্ড লিফ ইলেক্ট্ৰোস্কোপটো কেনেকে আমি ড্ৰ কৰিব লাগে কি থাকে তাত ট্ৰান্সপাৰেন্ট কন্টেইনাৰ থাকে ৰড এডাল থাকে মেটেল ডিস্ক থাকে আৰু গোল্ড লিফ থাকে বস সিমানে বস্তু এতিয়া আমি আহি যাও ওয়াৰ্কিংটো হল এটো হল গোল্ড লিফ ইলেক্ট্ৰোস্কোপ এতিয়া আমি আহি যাও তাৰ ওয়াৰ্কিং এতিয়া ওয়াৰ্কিংটো আমি একচুয়ালি দুটা পৰ্যায়ত চাব পাৰো দুটা ভাগে চাব পাৰো আমি ফৰ ইন্ডাকশন চাম ফার্স্ট ফর ইন্ডাকশন আমি ফার্স্টত চাইলো তার পিছত আমি ফর কন্ডাকশন চাম এটা ইন্ডাকশন আৰু কন্ডাকশন এই টপিক গিটা এতিয়া আমি যেটো ক্লাস কৰি আছো 2024 ৰ ক্লাস মেবি পিছতো তোমালোকে চাই থাকিব পাৰা এই কাৰণে কৈ দিছো সো এইটো ইয়াৰত আমাৰ এই কন্ডাকশন আৰু ইন্ডাকশন টপিক গিটা সিলেবাসৰ পৰা ৰিমুভ কৰি দিছে কিন্তু ষ্টিল আমি এটা জানিব লাগিব যদিও ৰিমুভ কৰি দিয়া হৈছে ষ্টিল আমি ইয়াৰ কাৰণে জানিব লাগিব কেনেকে জানিব লাগিব কিয়নো ইয়াত আমি দুটা ধৰণেৰে গোল্ড লিফ ইলেক্ট্ৰোস্কোপটোৰ ওয়াৰ্কিং কৰিব পাৰো থ্ৰু ইন্ডাকশন এন্ড থ্ৰু কন্ডাকশন এটা ইন্ডাকশন আৰু কন্ডাকশন মানে কি হয় তুমি ধৰি লোৱা যে যিকোনো এটা বডি আছে এই বডিটো নিউট্ৰেল হয় নিউট্ৰেলৰ মিনিং তোমালোকে গম পাইছা নহয় যে ইয়াত পজিটিভ আৰু নেগেটিভ চাৰ্জৰ নাম্বাৰ কি হ'ব ইকুৱেলি থাকিব এনেকে ৰেন্ডমলি মই ড্ৰ কৰিছো ইয়াতে থাকিব তাতে থাকিব বুলি কথা নাই কিন্তু এতিয়া তোমালোকে এটা কাম কৰিব পাৰা এই নিউট্ৰেল বডিটোক তোমালোকে এটা চাৰ্জড বডিলে কনভাৰ্ট কৰিব পাৰা কেনেকে কৰিব পাৰা গম পাইছা তুমি ইয়াৰ ওচৰলে এটা চাৰ্জ বডি লৈ আনা সাপোজ তুমি নেগেটিভলি চাৰ্জ বডি এটাকে লৈ আহিলা টাচ কিন্তু কৰাই দিয়া নাই টাচ কৰাই দিব নোৱাৰা ইন্ডাকশনত কন্ডাকশনত আমি টাচ কৰি দিম ওকে ইন্ডাকশন আমি পঢ়ি আছো ইন্ডাকশন আমি এটো কোনটো চাই আছো ইন্ডাকশন কন্ডাকশন নহয় ইন্ডাকশন যেতিয়া তুমি নেগেটিভলি চাৰ্জ বডিটো ইয়াৰ ওচৰলে লৈ আনিলা তেতিয়া এই নেগেটিভ চাৰ্জে ইয়াৰ কি কৰিব পজিটিভ চাৰ্জ বিলাকক ইয়াৰ গাৰ ফাললে টানিব গতিকে মই নেক্সট আৰু এটা ইয়াতে ডায়াগ্ৰাম তোমালোকক ড্ৰ কৰি দেখাম যত তোমালোকে দেখি পাবা যে এই যেটো আমাৰ নিউট্ৰেল বডি আছিল নিউট্ৰেল বডিটোৰ হে পজিটিভ চাৰ্জ বিলাক এফালে গুছি আহিলে নেগেটিভ চাৰ্জ বিলাক হেফালে গুছি গল কি হল নেগেটিভে পজিটিভক এট্ৰেক্ট কৰিলে নেগেটিভে নেগেটিভক ৰিপেল কৰিলে তাৰ পিছত তুমি এটা কাম কৰা এবাৰ তুমি এই বডিটো আৰ্থিং কৰি দিয়া আৰ্থৰ লগত কানেক্ট কৰি দিয়া কানেক্ট কৰি দিলে ইয়াৰ নেগেটিভ চাৰ্জখিনি তালে গুছি যাব আৰু গুছি গলে বডিটোত অকল কি থাকি যাব পজিটিভ চাৰ্জ থাকি যাব আৰু নেক্সট স্টেপটো তুমি কি কৰিব পাৰা তুমি এই বডিটো এতিয়া এই সোয়া এই নেগেটিভ চাৰ্জখিনি পজিটিভখিনিক এফালে ধৰি ৰাখিছে তুমি ইয়াৰ পৰা আঁতৰাই দিয়াৰ মাত্ৰ ইয়াত কি হ'ব পজিটিভ চাৰ্জখিনি ইয়াত ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ যাব সুষমভাৱে তাৰ মানে সমানে সবতে ডিস্ট্ৰিবিউট হৈ যাব সো এইটো আছিল বডিটো আৰু ফাইনালি হৈ গল এইটো ইয়াত আছিল টোটাল চাৰ্জ 0 ইয়াত কিন্তু পজিটিভ চাৰ্জ আছে গতিকে এই বডিটো পজিটিভলি চাৰ্জ এটা বডিলে কনভাৰ্ট হৈ গল তেনেকে নেগেটিভলি চাৰ্জটো কনভাৰ্ট কৰিব পাৰা যদি তুমি ইয়ালে পজিটিভলি চাৰ্জ বডি এটা লৈ আনা কিন্তু টাচ নকৰা ওচৰলে লৈ আনা দিস ইজ কল্ড ইন্ডাকশন আকৌ যদি তোমালোকে কন্ডাকশন চাবলৈ যোৱা মই ইয়াতে দেখাও কন্ডাকশনত তোমালোকৰ খেলটো অলপ বেলেগ হ'ব কেনেকুৱা হ'ব চাবা সাপোজ একে ধৰণেৰে মই দেখালো এটা বডি আৰু এই বডিটোত অথনি দেখুৱাৰ দৰে ইয়াত পজিটিভ আৰু নেগেটিভ চাৰ্জ ইকুৱেলি আছে গতিকে নিউট্ৰেল বডি এইবাৰ তুমি কি কৰিবা ইয়াত বডি এটা আনি টাচ কৰাই দিবা সেকেন্ড স্টেপটো তোমালোকে এনেকে ধৰিব পাৰা যে এই বডিটো যেটো আছিল ইয়াত আমি এবাৰ কি কৰিলো বেলেগ এটা বডি আনি টাচ কৰাই দিলো এবাৰ টাচ কৰাই দিছো সাপোজ নেগেটিভলি চাৰ্জ বডি এটা আনিছো বুজিবলে ভাল হ'ব তেতিয়া দুইটা ওকে নেগেটিভ চাৰ্জ বিলাকে সদায় নেগেটিভ চাৰ্জ মিন্স কি ইলেক্ট্ৰন থাকে হি যেতিয়া ৰাস্তা পায় তেতিয়া ফ্লো হ'ব বিচাৰে
বুজি পাইছা ৰাস্তাটো পালে হি ফ্লো হ'ব বিচাৰে এতিয়ালৈকে কি হৈছে ইয়াত মানে ধৰি লোৱা বডিটোৰ অকল নেগেটিভলি চাৰ্জ বডি মানে কি ইয়াত বহুত নেগেটিভ চাৰ্জ আছে আৰু এই বডিটোত পজিটিভ নেগেটিভ চাৰ্জ ইকুৱেলি আছে তাৰ মানে নিউট্ৰেল বডি যেতিয়া নেগেটিভলি চাৰ্জ বডিটো ইয়াত আনি টাচ কৰি দিবা ইয়াৰ নেগেটিভ চাৰ্জখিনি ইয়ালে ফ্লো হ'ব বিচাৰিব আৰু কিয় বিচাৰিব বিকজ এই নেগেটিভে এই নেগেটিভক কি কৰি আছে ৰিপেল কৰি আছে সো নেগেটিভ চাৰ্জখিনি ইয়ালে যেতিয়া ফ্লো হ'ব তেতিয়া এই পজিটিভ চাৰ্জখিনি কি কৰি পেলাব নিউট্ৰেল কৰি দিব বুজি পাইছা এই পজিটিভ চাৰ্জখিনি পজিটিভ তালে যদি নেগেটিভ এটা গুছি যায় আলটিমেটলি তাৰ পৰা কি হৈ গ'ল 0 হৈ গ'ল নে নগ'ল টোটেল চাৰ্জ গতিকে এই পজিটিভটো 0 কৰি দিলে এই পজিটিভটো 0 কৰি দিলে আৰু ইয়াত কি থাকিলে অকল নেগেটিভ চাৰ্জ কেটা থাকিলে তাৰ পিছতো আৰু নেগেটিভ চাৰ্জ ইয়ালে কি হ'ব পাৰিব এক্সট্ৰা নেগেটিভ চাৰ্জ ইয়ালে ফ্লো হ'ব পাৰিব কিয়নো ইয়াৰ পৰা ইয়ালে যিমান মন যায় হিমান চাৰ্জ ইয়ালে ফ্লো হ'ব পাৰে বুজি পাইছা বডিটো যেতিয়া মই টাচ কৰি ৰাখি থম ইয়াৰ পৰা ইয়ালে কি হৈ থাকিব নেগেটিভ চাৰ্জ ফ্লো হৈ থাকিব ইয়াৰ পিছত তুমি ধুনিয়াকে বডিটো আঁতৰাই দিয়াৰ লগালগ তুমি দেখিবা যে গোটেই বডিটোত কমপ্লিটলি কি হৈ গ'ল নেগেটিভলি চাৰ্জ হৈ গুছি গ'ল সো দিস ইজ দ্য প্ৰসেস অফ কণ্ডাকশনত কি হৈছে চাৰ্জে মুভ কৰিছে ডাইৰেক্টলি কোলে আনচাৰ্জ যেটো বডি আছিল বা যেটো নিউট্ৰেল বডি তালে চাৰ্জখিনি ফ্লো হৈছে আৰু ফ্লো হৈ বডিটো কমপ্লিটলি নেগেটিভলি চাৰ্জ কৰি দিছে ইয়াতে পজিটিভ চাৰ্জখিনি কোলে গ'ল নেগেটিভ আহি পজিটিভত পৰিলে আৰু পজিটিভ নেগেটিভ তা 0 হৈ গুছি গ'ল আৰু এক্সট্ৰা নেগেটিভ চাৰ্জ ইয়ালে ফ্লো হ'ল সো আমি দেখিলো যে আনচাৰ্জ বডি এটা কেনেকে চাৰ্জ কৰিব পাৰি থ্ৰু ইন্ডাকশন এণ্ড থ্ৰু কণ্ডাকশন সো আমি এইকিটা বস্তু জানিবই লাগিব যদি আমি গোল্ড লিফ ইলেক্ট্ৰোস্কোপৰ ওয়াৰ্কিংটো জানিবলগিয়া হয় ঠিক আছে এবাৰ আহিছো আমাৰ গোল্ড লিফ ইলেক্ট্ৰোস্কোপৰ ওয়াৰ্কিংটোলে সো মই প্ৰথমতে কৈছো যে কোনটো প্ৰসেস আমি এটা ইউজ কৰিবলৈ গৈ আছো ইন্ডাকশন কোনটো প্ৰসেস ইউজ কৰিবলৈ গৈ আছো ইন্ডাকশন ইয়াত থকা চাৰ্জখিনি বাদ দিয়া এখিনি মই আকৌ ড্ৰ কৰি দেখাম তুমি জাস্ট গোল্ড লিফ ইলেক্ট্ৰোস্কোপটো ইয়াত ইমাজিন কৰা দেই ট্ৰান্সপাৰেন্ট যেটো ভেসেল আছে তাৰ পিছত এডাল ৰড এফালে গোলৰ ফয়েল কেটা আৰু এয়া হৈছে মেটেল ডিস্ক ইমানটো ইমাজিন কৰা এটা আহিছো আমাৰ ফাৰ্স্ট পইণ্টত কোৱা হৈছে যে if a body is brought near to the uncharged electroscope suppose electroscope to charge নহয় ইয়াত পজিটিভ নেগেটিভ চাৰ্জ সব আছে পজিটিভও আছে নেগেটিভও আছে সব চাৰ্জ ইকুৱেলি আছে নিউট্ৰেল বডি তাৰ পিছত তুমি কি কৰিলা এটা বডি মই কি কৰিলো if a body is brought near to the uncharged electroscope the charges on the disc of the electroscope will be opposite to that of the body actually if a charged body hobo lagisile etu post etu correct eta koi lo baso if a charged body jodi ami ki kole ami jodi charged body eta e electroscope tur usorle loi jao suppose ami negatively charged body eta loi golo sir hodai ki negatively charged de nibo pari niki thik ase positively charged de loi golo positively charged body eta moi usorle loi golo jodi moi kom usorle loi golo ta mane ki तारमाने ए नियर टू द अनचार्ज इलेक्ट्रोस्कोप বুলি কৈছে না নিयर टू द अनचार्ज इलेक्ट्रोस्कोप तारमाने अनचार्ज इलेक्ट्रोस्कोप তো উছৰলে লৈ গল तारमाने এটো কি ইন্ডাকশন উছৰলে যেটা লৈ যাম তাত কাহিনীটো কি হ'ব সাবা while on leave it will be এটো কথা কৈছে the charges on the disc of the electroscope will be opposite to that of the body that of the charged body যেটো charged body আছিল charged body to তুমি suppose positively charged body এটা নিছা So positively charged body to near logalog e ki koribo positive and negative khinik attract koribole nokore gotike yat thoka gutei negative charge khini kole gusi aibo ei metal disc khonle gusi aibo moi koise yat thoka charge khini tumalke imagine nokoriba ha ekhini moi yat rearrange kori dekhaisu moi charge jikhini draw korisu hekhini soa negatively charge khini yale gusi aibo ar positive ok repel kora babe he positive charge khini repulsion hoy kole gusi jabo ei yale gusi jabo kole gusi jabo ei goldor foil ketale gusi jabo রিজন টু গম পাইছা যে পজিটিভ খিনি রিপেল কৰি ইয়ালে পঠাই দিল সো এই প্লেটটো যদি পজিটিভ থাকে তেতিয়া হলে লিফ কিখন কি হ'ব ডাইভাৰ্স হ'ব এজ shown in the figure below ইয়াত দেখুৱাৰ নিচিনাকে ডাইভাৰ্স হ'ব এনেকে ভাবা এইকেটা আছিল লিফ কেটা গোল্ডৰ ফয়েল কেটা যেতিয়া ইউ পজিটিভ হ'ব এবাৰ হাতৰ মাজত কি আহিব এটা ৰিপালচন আহিব এনেকে মেল খাই যাব ডাইভাৰ্স হৈ যাব So তুমি suppose এটা body ইয়াৰ চলে লৈ আহিছা আৰু দেখিছা তুমি গোলফৰ কিখন এনেকে থকা নাই হি লাহে লাহে আতৰি গৈছে তাৰ মিনিং টু হ'ব যে এই বডিটো এটা চাৰ্জড বডি পজিটিভলি চাৰ্জড নে নেগেটিভলি চাৰ্জড তুমি ক'ব নোৱাৰা কিয়নো তুমি suppose ইয়ালে নেগেটিভলি চাৰ্জড বডি এটা লৈ আনিলা তেতিয়ানো কাহিনীটো কি বেলেগ হ'ব নেগেটিভলি চাৰ্জড বডি তেতিয়া কি হ'ব সোৱা নেগেটিভলি চাৰ্জ বডিটোৰ উছৰলে পজিটিভলি চাৰ্জ খিনি গুছি আহিব পজিটিভ চাৰ্জ খিনি হয়নে নহয় ইয়াত পজিটিভ চাৰ্জ আহি যাব কিয়নো নেগেটিভৰ উছৰত পজিটিভ এট্ৰাকচনৰ ফলত আৰু ইয়াত থকা বডিটোত থকা নেগেটিভ চাৰ্জ খিনি ঠেলি কোলে পঠাই দিব একদম এই এন্ডটোলে পঠাই দিব গতিকে ইউ ক্যান ইমাজিন যে গোল ফয়েল কিটা কি হৈ গল নেগেটিভলি চাৰ্জড হৈ গুছি গল
সেম চার্জ রিপেলিং টু হব ইয়াটো গটিকে এই গোল ফয়েল কিটাত এবাৰ ইয়াটো নেগেটিভ আছে ইয়াটো নেগেটিভ আছে দুইটা কি হ'ব ডাইভার্স হ'ব yes or no রিপালশনৰ ফলত গটিকে আমি ইয়াটো কি দেখিম যে গোল ফয়েল কিটা এনেকে যদি আছিল ই এনেকুৱা হৈ গল গটিকে আমি এটো এটালৈকে ডিসাইড কৰিব পৰা নাই যে ই পজিটিভ চার্জ নে নেগেটিভ চার্জ হ'ব কিন্তু এটা বস্তু ডিসাইড কৰিব পাৰিছো কি যে যেটো বডি আনিছো হি এটা চার্জ বডি হয় সেই কাৰণে গোল ফয়েলটো ডাইভার্স হৈ গৈছে স্যার যদি চার্জ বডি নহলহেতেন তেতিয়া কি ডাইভার্স নহলহেতেন নেকি নহলহেতেন কেলে নহলহেতেন চোৱা সাপোজ তুমি ইয়াৰ ওচৰলৈ লৈ আনিলা এটা বডি আৰু সেই বডিটো এটা নিউট্ৰেল বডি সো যদি এটা নিউট্ৰেল বডি হয় নিউট্ৰেল বডিটোৱে ইয়াত টোটাল চার্জ কিমান তাৰ মানে 0 নিউট্ৰেল বডি এটা যদি তুমি ইয়াৰ ওচৰলৈ লৈ আনিছা টোটাল চার্জ কিমান 0 সো ই যদি নেগেটিভলি চার্জ হলহেতেন তেতিয়া পজিটিভ খিনিক এট্ৰেক্ট কৰিলেহেতেন ই যদি পজিটিভলি চার্জ হলহেতেন তেতিয়া নেগেটিভ খিনিক এট্ৰেক্ট কৰিলেহেতেন যদি ইয়াত চার্জেই নাই তো কাক কেনেকে এট্ৰেক্ট কৰিব বুজি পাইছানে তেতিয়া এই বডিটোত প্লাস মাইনাস সব মানে ইয়াত প্লাসও থাকিব মাইনাসও থাকিব বুজি পাইছানে নাই পা যেনেকে ধৰণে আমি দেখাইছিলো যে এই বডিটোত প্লাস মাইনাস সব আছিল মিক্স হৈ তেনেকে ধৰণে এই গোল লিফ ইলেক্ট্ৰোস্কোপটোৰ এই ৰডডাল এই ফয়েলটো আৰু এই ডিস্কখন গুটেই গিটা বস্তুক যদি তুমি এটা বডি বুলি ভাবি লোৱা সিঙ্গল এটা বডি তাত প্লাস মাইনাস সব থাকিব কিন্তু যদি তুমি চার্জ বডি এটা লৈ আনা তেতিয়া কিন্তু তেনেকুৱা নহয় যে গোল লিফটোত প্লাস মাইনাস সব থাকিব যদি প্লাস থাকে ইয়াটো প্লাস সো ডাইভার্স তাৰ মানে তুমি ফাইনালি কি গম পালা তুমি বডি এটা চার্জ বডি হয়নে নহয় জানিবলে কি কৰিবা তুমি এই গোল লিফৰ যেটো ইন্ডাকশন প্ৰসেসটোত তুমি এই গোল লিফৰ যেটো ডিস্ক আছে তাৰ ওচৰলৈ লৈ আনা দেখিছা গোল ফয়েল কিটা যেনেকে আছে তেনেকে আছে তাৰ মানে এই বডিটো চার্জ বডি নহয় যদি গোল ফয়েল কিটা ডাইভার্স হৈ গৈছে ইট মিন্স দ্যাট বডি ইজ এ চার্জড বডি এটা কি চার্জ কেনেকুৱা চার্জ হয় পজিটিভলি নে নেগেটিভলি চার্জ হেতু অলপ পিছত তোমালোকক মই কৈ আছো ওকে এবাৰ আহি যোৱা আমাৰ সেকেন্ড মেথডটো যেটো হ'ব কন্ডাকশন আগৰ যেটো মেথড আছিল ইন্ডাকশন তাত আমি টাচ কৰাই দিয়া নাছিলো বডিটো সাপোজ নেগেটিভলি চার্জ বডিটো আনিছো ইয়াত পজিটিভলি চার্জ হৈ গৈছিল ইয়াত নেগেটিভলি চার্জ হৈ গৈছিল গোল ফয়েল কিটা কিন্তু যেতিয়া আমি এই বডিটো ইয়াৰ পৰা ৰিমুভ কৰি দিম ৰিমুভ কৰি দিয়াৰ লগালগ এই পজিটিভ আৰু নেগেটিভ ইয়াত সেপাৰেট হৈ থাকিবনে ভাবা নাথাকে বডি এটা আছে তাত নেগেটিভলি চার্জ মই বডিটো লৈ আনিলো ই পজিটিভ খিনিক এফালে টানিলে নেগেটিভ খিনিক এফালে ঠেলি দিলে যদি মই বডিটো ইয়াৰ পৰা আঁতৰাই লৈ যাওঁ আকৌ ইয়াক পজিটিভ নেগেটিভ খিনি কি হ'ব সমানে ইকুৱেলি ডিস্ট্ৰিবিউট হৈ গুছি যাব কিয়নো এফালে টানি ৰাখিবলেতো ইয়াত এটা একো নাই সো ইন্ডাকশন প্ৰসেসটোত আমি যেটো আমাৰ মানে গোল লিফ ইলেক্ট্ৰোস্কোপ আছে তাক আমি পার্মানেন্টলি নহয় আমি টেম্পোৰাৰিলি চার্জ বডি কৰিব পাৰো বুজি পাইছা টেম্পোৰাৰিলি তাত এটা মানে কি হ'ব এনেকে এটা ডাইভার্স হ'ব তাৰ মানে কিন্তু তুমি যদি ইয়াৰ পৰা বডিটো আঁতৰাই লৈ গুছি যাবা তেতিয়া আকৌ হে আগৰ অৱস্থা হৈ যাব গোল ফয়েল কিটা এনেকুৱা হল নহয় উছৰলে এনেকুৱা হ'ব সিচুৱেশনটো এনেকুৱা হ'ব এটো এটা বডি চার্জ বডি উছৰলে লৈ গলা গোল ফয়েল কিটা এনেকুৱা হ'ব দূৰলৈ লৈ আনিলা আকৌ গোল ফয়েল কিটা সাপ খাই আহিব তাৰ মানে উছৰলৈ লৈ গলা দূৰলৈ লৈ গলা দূৰলৈ লৈ গলত আকৌ চার্জ খিনি তাত ইকুৱেলি ডিস্ট্ৰিবিউট হৈ গুছি গল প্লাস মাইনাস সব বুজিলানে বস্তুটো আঁতৰলৈ লৈ যোৱা মাত্ৰ কি হ'ব উছৰলৈ লৈ আনিলো ডাইভার্স আঁতৰলৈ লৈ যোৱা মাত্ৰ আকৌ সাপ খাই আহিব হেতু হ'ব ইন্ডাকশনত কিন্তু কন্ডাকশনত ইয়াত অলপমান কাহিনীটো বেলেগ হ'ব কি হ'ব চোৱা এইবাৰ মই কি কৰিম টাচ কৰাই দিম এপাৰৰ পৰা মই বডি এটা আনিলো সাপোজ নেগেটিভলি চার্জ বডি ইয়াক মই কি কৰিলো টাচ কৰাই দিলো কন্ডাকশনত সদায় কি কৰা হয় বডি কিটা আমি টাচ কৰাই দিম সো যেতিয়া আমি টাচ কৰাই দিলো তেতিয়া হলে নেগেটিভ চার্জ খিনি কি হ'ব মই কৈছো যে নেগেটিভ ইয়াত ৰিপালশনটো হৈ আছে ই যাব খুজি আছে ৰাস্তা পাই গল এবাৰ লগালগ ইয়ালে ফ্লো হ'ব নেগেটিভ চার্জ খিনি যেতিয়া ইয়ালে ফ্লো হ'ব ইয়াত থকা গুটে পজিটিভ চার্জ খিনি কি কৰি পেলাব কোৱা পজিটিভ নেগেটিভ খিনি ইয়াত তো সব চার্জ আছে নেগেটিভ পজিটিভ সব আছে ইয়াত হয় নে নহয় এই ডিস্কটোত অকল পজিটিভ চার্জ নাই নেগেটিভ পজিটিভ সব চার্জ ইয়াত আছে যেতিয়া গুটে ৰডটোতে ইয়াতো আছে পজিটিভ নেগেটিভ সব চার্জ ইয়াতে আছে মানে ইকুৱেলি আছে কিয়নো এটো আনচার্জড এটা গোল লিফ ইলেক্ট্ৰোস্কোপ এতিয়া আমি যেটা নেগেটিভলি চার্জ বডিটো লৈ আনিলো ইয়াৰ পৰা নেগেটিভ চার্জ ইয়ালে কি হল মুভ কৰিলে নেগেটিভ চার্জে যেটা মুভ কৰিব প্ৰথম কাম হি কি কৰিব এই পজিটিভ খিনিক নিউট্ৰেল কৰি দিব প্লাস মাইনাস হৈ এখিনি 0 হৈ যাব গুটে পজিটিভ খিনি যদি নিউট্ৰেল কৰি দিয়ে তেতিয়ালে আলটিমেটলি ইয়াত কি থাকিব অকল নেগেটিভ চার্জ আৰু নিউট্ৰেল কৰাৰ পিছত আৰু নেগেটিভ চার্জ ইয়ালে ফ্লো হ'বনে হ'ব কিয়নো এটো এটা নেগেটিভলি চার্জ বডি ইয়াত বহুত নেগেটিভ চার্জ আছে
গুটেই নেগেটিভ চাৰ্জ ইয়ালে ফ্লো হতে এই বডিটো এই গোল্ড লিফ ইলেক্ট্ৰোস্কোপটো কি হৈ যাব কমপ্লিটলি নেগেটিভলি চাৰ্জ হৈ গুচি যাব তুমি যদি নেগেটিভলি চাৰ্জ বডি এটা আনি ইয়াত কানেক্ট কৰি দিয়া গুটেই বডিটোৱে কি হৈ যাব নেগেটিভলি চাৰ্জ হৈ গুচি যাব স্যাৰ ডাইভাৰ্স হবনে নহয় তেতিয়া হলে হেতু কথা কক নেকি ডাইভাৰ্স হবনে নহয় হেতু কক হব যদি তুমি নেগেটিভলি চাৰ্জ বডি এটা আনি টাচ কৰাই দিয়া গুটেই বডিটোৱে নেগেটিভলি চাৰ্জ তাৰ মানে গোল্ড ফয়েল গিটাও নেগেটিভলি চাৰ্জ ডাইভাৰ্স হ'ব টাচ কৰাই দিলা ডাইভাৰ্স হ'ব যদি পজিটিভলি আনো যদি আমি পজিটিভলি চাৰ্জ বডি এটা আনি ইয়াক টাচ কৰাই দিও তেতিয়া কাহিনী কি হ'ব পজিটিভলি চাৰ্জ বডি এটা আনি যেতিয়া টাচ কৰাই দিম তেতিয়া ইয়াত থকা নেগেটিভ চাৰ্জ কিনি ইয়াত প্লাস মাইনাস সব আছে ইয়াত থকা নেগেটিভ চাৰ্জ কিনি কি হ'ব ইয়াতো আছে দেই মাইনাস সবতে আছে ইকুৱেলি ডিস্ট্ৰিবিউট হৈ আছে হে মাইনাস খিনি কি হ'ব এ প্লাসে এট্ৰেক্ট কৰিব এট্ৰেক্ট কৰাৰ ফলত নেগেটিভ খিনিটো ইনেও যাবলৈ বিচাৰি থাকে ৰাস্তা পাই গল তাতে এট্ৰেক্টিভ ফোৰ্স এটা আছে সো নেগেটিভলি চাৰ্জ বা নেগেটিভ যিখিনি চাৰ্জ আছে এই নেগেটিভ চাৰ্জ খিনি ইয়ালে কি কৰিব মুভ কৰিব কোনটো বডিলে পজিটিভলি চাৰ্জ বডিটোলে মুভ কৰিব আৰু ইয়াতো পজিটিভ চাৰ্জ ধে আছে বুজি পাইছা গটিকে নেগেটিভ চাৰ্জ খিনি গৈ কমপ্লিটলি বডিটোত অকল কি থাকি যাব নিজে ভাবা অকল পজিটিভ চাৰ্জ থাকি যাব নেগেটিভ চাৰ্জ তাত নোহোৱা হৈ যাব গুটে বডিটোত কেৱল পজিটিভ চাৰ্জ থাকি যাব কিয় পজিটিভ চাৰ্জ থাকি যাব কিয়নো ইয়াৰ নেগেটিভ চাৰ্জ খিনি পজিটিভটোৱে এট্ৰেক্ট কৰি হয়নে পজিটিভটোৱে এট্ৰেক্ট কৰি কি কৰিব কমপ্লিট বডিটো পজিটিভলি চাৰ্জ কৰিব নেগেটিভ সৰি পজিটিভ চাৰ্জে নেগেটিভ খিনি গুটেখিনি ইয়ালে লৈ গুছি গল হয়নে গটিকে গুটে বডিটো কি হৈ যাব পজিটিভলি চাৰ্জ হৈ যাব তাৰ মানে এই গোল্ড ফয়েল গিটাত পজিটিভ গটিকে কি হ'ব ডাইভাৰ্স হ'ব তাৰ মানে কি তুমি যদি নেগেটিভলি চাৰ্জ বডি এটা আনা এনেকে আছে গোল্ড ফয়েল গিটা তুমি কৰি দিলা টাচ কি হ'ব গোল্ড ফয়েল গিটা ডাইভাৰ্স হ'ব পজিটিভলি চাৰ্জ বডি এটা আনিলা টাচ কৰি দিলা তেতিয়াও ডাইভাৰ্স হ'ব এটা কথা হল আতৰাই দিলে কি হ'ব যেনেকে এটো আসলে কেছটো ইন্ডাকশনত ইয়াত কি হ'ব ইয়াত সাপোজ তুমি এবাৰ এই বডিটো ইয়াৰ পৰা ৰিমুভ কৰি দিলা আতৰাই দিলা আৰু এই গুটে বডিটোত নেগেটিভলি চাৰ্জ আছে অকল নেগেটিভ চাৰ্জ আছে এতিয়া তুমি নেগেটিভলি চাৰ্জ বডিটো আনি যেতিয়া টাচ কৰাই দিলা পজিটিভ খিনি কি কৰি পেলালে নিউট্ৰেল কৰিলে আৰু নেগেটিভ চাৰ্জ মুভ কৰিলে আৰু আলটিমেটলি ইয়াত কি আছে অল নেগেটিভ ইয়াত কি হৈ আছে অল নেগেটিভ গটিকে এই গুটে বডিটো যদি নেগেটিভলি চাৰ্জ হৈ আছিল এতিয়া তাক তুমি আতৰাই দিলা এতিয়া আকৌ পজিটিভ চাৰ্জ ইয়ালে কৰ পৰা আহিব তাৰ মানে ইয়াত যে এই পাৰ্মানেন্টলি ইয়াত কি আহি থাকিব এটা মানে যেটো ৰিপালসিভ ফোৰ্সটো যেটো দেখিছিলা গোল্ড ফয়েল গিটাৰ মাজত হেতু পাৰ্মানেন্ট হ'ব ই আকৌ ইয়ালে সাপ খাই নাহে তাৰ মানে বুজি পাইছা ইয়াত যেটো ডাইভাৰ্স হ'ব এহেতি হি আকৌ ব্যাক টু দা অৰিজিনাল পজিশন নহয় হি এনেকেই থাকি যাব তাৰ মানে কিয়নো আতৰাই দিয়াৰ পিছতো তাত অকল কি আছে নেগেটিভ চাৰ্জে আছে এটা এই বডিটো কি হৈ আছিল অল পজিটিভ কমপ্লিটলি ই কি হৈ গৈছে পজিটিভলি চাৰ্জ হৈ গৈছে যেতিয়া তুমি পজিটিভলি চাৰ্জ বডিটো আনি টাচ কৰাই দিছা এতিয়া তুমি ইয়াক আতৰাই দিয়া লগাই থোৱা মেটাৰ নকৰে আতৰাই দিলা জানিবা এতিয়া ইয়ালে আকৌ নেগেটিভ চাৰ্জ কৰ পৰা আহিব এটো পজিটিভলি চাৰ্জ হৈ গল ন গটিকে এবাৰ ইয়াটো কি হ'ব তুমি পজিটিভলি চাৰ্জ বডি এটা আনিলা টাচ কৰাই দিলা ইয়াত ডাইভাৰ্স হল তাৰ পিছত তুমি আতৰাই দিয়া হি এনেকে থাকি যাব তাৰ মানে কি গম পালা থ্ৰু কণ্ডাকশন আমি এটা গোল্ড লিফ ইলেক্ট্ৰোস্কোপক পাৰ্মানেন্টলি কি কৰিব পাৰো চাৰ্জ বডিলে কনভাৰ্ট কৰিব পাৰো বুজি পাইছা এটা গোল্ড লিফ ইলেক্ট্ৰোস্কোপক আমি পাৰ্মানেন্টলি এটা চাৰ্জ বডিলে কনভাৰ্ট কৰিব পাৰো এতিয়া মই এটা কথা ইয়াতে এড কৰি যাও সাপোজ তুমি জানিব বিচাৰা যে টাচ কৰা বডিটো পজিটিভলি চাৰ্জ বডি আছিল নে নেগেটিভলি চাৰ্জ বডি আছিল চাৰ্জ বডি আছিল বুলিটো গম পালা যে নিউট্ৰেল বডি যদি আমি টাচ কৰো তেতিয়া হলে ইয়া ডাইভাৰ্স নহয় হয়নে যদি আমি নিউট্ৰেল বডি আনি টাচ কৰো ডাইভাৰ্স নহয় যদি আনিছো আৰু গোল্ড ফয়েল গিটা আতৰি গৈছে ইট মিন্স এই বডিটো এটা চাৰ্জ বডি হয় এটা কথা হল হি পজিটিভলি চাৰ্জ নে নেগেটিভলি চাৰ্জ তুমি জানিব বিচাৰিছা হেতু জানিবলৈ তুমি কি কৰিবা তুমি প্ৰথমতে কি কৰিবা গোল্ড লিফ ইলেক্ট্ৰোস্কোপটো হয়তো পজিটিভলি বা নহয়তো নেগেটিভলি চাৰ্জ কৰি ল'ব লাগিব হয়তো পজিটিভ বা নহয়তো নেগেটিভলি চাৰ্জ কৰি ল'ব লাগিব কেনেকৈ কৰিবা যেনেকৈ তোমালোকে পঢ়িছিলা যে গ্লাছ ৰড আৰু প্লাষ্টিক ৰডৰ ক্ষেত্ৰত আমি জানো যে গ্লাছ ৰডটো পজিটিভলি চাৰ্জ হৈ যায় উল ক্লথে যেতিয়া আমি ৰাব কৰি দিও আৰু প্লাষ্টিক ৰডটো নেগেটিভলি চাৰ্জ হৈ যায় সাপোজ এটো এটা গ্লাছৰ ৰড উল ক্লথে যেতিয়া আমি ৰাব কৰি দিও ঘহাই দিও আৰু এটো সাপোজ এটা প্লাষ্টিকৰ ৰড তাৰ মানে কি হ'ব ই নেগেটিভলি চাৰ্জ হ'ব সো তুমি এটা কাম কৰা তুমি এটা গ্লাছ ৰড লোৱা আৰু তুমি এটা প্লাষ্টিকৰ ৰড লোৱা আৰু দুইটাক তুমি কিহেৰে ফ্ৰিকশন কৰবা উলৰ ক্লথেৰে তেতিয়া তুমি গম পাবা যে গ্লাছ ৰডটো পজিটিভলি চাৰ্জড হয় আৰু প্লাষ্টিক ৰডটো নেগেটিভলি চাৰ্জড হয় কোৰ পৰা ইলেক্ট্ৰোস্ট্যাটিক সিৰিজ
সো এই টপিকটো তোমালোকৰ চেপ্টাৰটোৰ মাজৰ এটা টপিক হয় এতিয়া গ্লাছ ৰড আৰু প্লাষ্টিক ৰডত ফ্ৰিকশনৰ ফলত কেনেকৈ চাৰ্জ হয় বা চাৰ্জ মানে কি হয় এই গোটেই বস্তু আমি চেপ্টাৰটোত ভালকে ডিসকাস কৰিছো মই এটো চেপ্টাৰৰ পৰা তিনটা ইউটিউব লাইভ তোমালোকৰ বাবে কৰিছিলো যেটো ফ্ৰী আছিল সকলোৰে বাবে সো সেই ক্লাছ গিটাটো আমি এই বস্তু ডিসকাস কৰিছো তাৰ বাহিৰে আমাৰ কমপ্লিট যেটো কোৰ্স আছে তাতটো গোটেইখিনি বস্তুৱে পঢ়া হৈছে এপত সো এটো এটা সৰু টপিক আমি তাৰ মাজৰ পৰা আনিহে পঢ়াইছো সো বাকিখিনি নলেজ মই আছে বুলি ধৰি লৈছো স্টিল ইন্ডাকশন আৰু কন্ডাকশনটো মই কৈ দিছো সো যে গ্লাছ আৰু প্লাষ্টিক ৰডক যেটা উলৰ লগত ৰাব কৰিবা এতিয়া জাস্ট এটো জানি লোৱা যে গ্লাছ ৰডটো পজিটিভলি চাৰ্জ হৈ যায় প্লাষ্টিক ৰডটো নেগেটিভলি চাৰ্জ হৈ যায় ইলেক্ট্ৰোস্ট্যাটিক সিৰিজ আছে কিবা আছে হেখিনি পঢ়িলে আমি এটো বুজি পাম এতিয়া চোৱা সাপোজ তুমি তোমাৰ হাতত এই গ্লাছ ৰডটো আছে সো গ্লাছ ৰডটো আনি তুমি ইয়াক কি কৰি দিছা তুমি টাচ কৰাই দিছা আৰু তুমি কি কৰিলা গ্লাছ ৰডটো আনি যেতিয়া টাচ কৰাই দিলা তেতিয়া হলে তুমি গম পাইছা যে ইয়াৰ নেগেটিভ চাৰ্জ খিনি ইয়ালে মুভ কৰিব হয়নে নেগেটিভ চাৰ্জ মুভ কৰাৰ মাত্ৰ ইয়াত অকল কি থাকি যাব পজিটিভ চাৰ্জ থাকি যাব অকল কি থাকি যাব পজিটিভ চাৰ্জ থাকি যাব তাৰ মানে তুমি এবাৰ আকৌ গ্লাছ ৰডটো ইয়াৰ পৰা আঁতৰাই দিয়া গ্লাছ ৰডটো যদি ইয়াৰ পৰা আঁতৰাই দিয়া তুমি গম পালা যে এইটো গোল্ড লিফ ইলেক্ট্ৰোস্কোপ যেটো কমপ্লিটলি পজিটিভলি চাৰ্জড হৈ আছে গম পালানে এটো কেনেকুৱা গোল্ড লিফ ইলেক্ট্ৰোস্কোপ যেটো পজিটিভলি চাৰ্জড হৈ আছে পজিটিভলি চাৰ্জড প্লাষ্টিক ৰডডাল লোৱা প্লাষ্টিক ৰডডাল লৈ তুমি ইয়াত কি কৰি দিয়া ডাইৰেক্ট মই অকল প্লাষ্টিক ৰডডালে ড্ৰ কৰো এডাল প্লাষ্টিক ৰডডাল যেহেতু আমাৰ কি হয় নেগেটিভলি চাৰ্জড হয় প্লাষ্টিক ৰডডাল লৈ তুমি ইয়াক টাচ কৰাই দিয়া তেতিয়া ইয়াৰ পৰা নেগেটিভ চাৰ্জ গৈ পজিটিভ খিনি কি কৰি দিব ডেস্ট্ৰয় কৰি দিব জিৰো কৰি দিব চাৰ্জ খিনি আৰু এক্সট্ৰা নেগেটিভ চাৰ্জ ইয়ালে মুভ কৰিব আলটিমেটলি এই গুটেই বডিটো কি হৈ যাব আমি কম যে গুটেই বডিটো নেগেটিভলি চাৰ্জড হৈ যাব নেগেটিভলি চাৰ্জ এই পিকচাৰটোত পজিটিভ চাৰ্জ খিনি বাদ দিয়া এখিনি মই নেটৰ পৰা ডাউনলোড কৰিছো সো ইয়াত থাকি গৈছে মই ইয়াত দেখাইছো যে গুটেই বডিটো কি হ'ব নেগেটিভলি চাৰ্জড হৈ যাব ওকে এতিয়া তুমি এই বডিটো ইয়াৰ পৰা আঁতৰাই দিয়া এটো নেগেটিভলি চাৰ্জ দে হৈ থাকিব পাৰ্মানেন্টলি কিয়নো হৈ যায় আমি এটো দেখিছিলো অথনি এতিয়া কি কৰিবা তুমি এতিয়া গম পোৱা যে তোমাৰ হাতত থকা গোল্ড লিফ ইলেক্ট্ৰোস্কোপটো পজিটিভলি চাৰ্জ তোমাৰ হাতত থকা গোল্ড লিফ ইলেক্ট্ৰোস্কোপটো নেগেটিভলি চাৰ্জ গম পালা এতিয়া আমি ইয়ালে এটা বডি লৈ আনিছো সাপোজ এই বডি আমি ইন্ডাকশন হ'বলে দিম এই বডিটো লৈ আনিছো আৰু মই নাজানো যে এই বডিটো পজিটিভলি চাৰ্জ নে নেগেটিভলি চাৰ্জ আমি হেতু নাজানো কিন্তু এটা বস্তু জানো যে গোল্ড লিফ ইলেক্ট্ৰোস্কোপটো কিন্তু ফুললি পজিটিভলি চাৰ্জড হয় এতিয়া মই যেতিয়া ইয়ালে এটা বডি লৈ আনিলো তাৰ পিছত মই দেখিলো যে আগতে গোল্ড ফয়েল কিখন এনেকে আছিল ডাইভাৰ্স হৈ আছে কিয়নো পজিটিভ চাৰ্জ আছে সেম চাৰ্জ ৰিপেল এবাৰ দেখিলো ইয়াক উছৰলে আনিলত হি আৰু ৰিপালশনটো আৰু বাঢ়ি গল আৰু ডাইভাৰ্স হৈ গল যদি আৰু ডাইভাৰ্স হয় ডেফিনেটলি এটো কি হ'ব এটো এটা পজিটিভলি চাৰ্জ বডি হ'ব কিয় হ'ব কিয়নো পজিটিভক কি কৰিব ৰিপেল কৰাৰ বাবে এই পজিটিভ খিনিকো ইয়ালে ঠেলি দিব তুমি এনেকে ভাবা এটো গোল্ড ফয়েল ইয়াটো পজিটিভ চাৰ্জ আছিল এতিয়া কি হল এই ৰডটোৱে এই যেটো বডি লৈ নিলা সেই বডিটোৱে পজিটিভলি চাৰ্জ হোৱাৰ বাবে হে কি কৰিলে পজিটিভক ঠেলিলে ঠেলাৰ কাৰণে ইয়াত আৰু পজিটিভ চাৰ্জ আহি গল এক্সট্ৰা পজিটিভ চাৰ্জেস ইয়াৰ পৰা ইয়ালে ঠেলি তালে লৈ গল গতিকে এইবাৰ তাত ৰিপালশনটো আৰু বেছিকে হ'ব হয় না নহয় গতিকে হি আৰু ডাইভাৰ্স হ'ব সো তুমি পজিটিভলি চাৰ্জ বডি এটা মানে গোল্ড লিফ ইলেক্ট্ৰোস্কোপ এটা বনাই ললা কেনেকে গ্লাছ ৰডটোৱে টাচ কৰি তাৰ পিছত তুমি তাৰ ওচৰলে লৈ আনিলা এটা বডি নাজানা হেতু পজিটিভলি চাৰ্জ নে নেগেটিভলি চাৰ্জ কিন্তু চাৰ্জ বডি বুলি জানা এতিয়া তুমি দেখিলা যে তাত আৰু ডাইভাৰ্স হৈছে তাৰ মানে তুমি গম পাবা যে হেতু কি হ'ব হেতু এটা পজিটিভলি চাৰ্জ বডি মাস্ট বি হ'বই লাগিব তো গম পালানে বডিটো কেনেকুৱা চাৰ্জ পজিটিভলি চাৰ্জ কনক্লুজন কি পজিটিভলি চাৰ্জ গোল্ড লিফ ইলেক্ট্ৰোস্কোপ এটাৰ ওচৰলে ইন্ডাকশন হ'বলে যদি আমি দিও কোনোবা এটা বেলেগ এটা চাৰ্জ বডি আনি তেতিয়া যদি ডাইভাৰ্স হোৱাটো আৰু বেছি ডাইভাৰ্স হয় তাৰ মানে আমি গম পাম হেতু এটা পজিটিভলি চাৰ্জ বডি হ'ব পজিটিভ মিলি আছে যদি নেগেটিভলি চাৰ্জ আনিলো হেতেন তেতিয়া কাহিনীটো কি বনিলে হেতেন হেতু আমি চাই যাও যদি নেগেটিভলি চাৰ্জ বডি এটা আনিলো হেতেন সাপোজ এ বডিটো নেগেটিভলি চাৰ্জ তেতিয়া কি হল হেতেন নেগেটিভে পজিটিভক কি কৰিলে হেতেন এট্ৰেক্ট কৰিলে হেতেন সো এই গোল্ড ফয়েলটোত সাপোজ আগৰ পৰা আছিল পজিটিভ চাৰ্জ এনেকে এতিয়া এই ৰডডাল আছে নহয় গোল্ড ফয়েলটোৰ লগত লাগি ৰডডাল আছে নে নাই সো এই নেগেটিভে পজিটিভ চাৰ্জ এট্ৰেক্ট কৰিব এট্ৰেক্ট কৰতে ইয়াৰ পৰা দুটা এটা চাৰ্জ তালে গুছি যাব দিয়াছন গুছি গলে ইয়াৰ চাৰ্জ কমি যাব গতিকে আগতে যিমান ডাইভাৰ্স হৈছিল হেতু তাতকে এতিয়া কমি আহিব তাৰ মানে মই গম পালো যে এটো পজিটিভলি চাৰ্জ এটা গোল্ড লিফ ইলেক্ট্ৰোস্কোপ উছৰলে এটা বডি আনিলো চাৰ্জ বডি ইন্ডাকশন হ'বলে দিলো দেখিলো আগতকে কমি গৈছে তাৰ ৰিপালশনটো তাৰ মানে এই বডিটো অপোজিটলি চাৰ্জ অৰ্থাৎ নেগেটিভলি চাৰ্জ দেখিলা
ইয়ালে আহোঁ চোৱা এবাৰ আমাৰ হাতত যেটো বডি আছে যেটো গোল্ড লিফ ইলেক্ট্ৰোস্কোপ আছে হেতু হৈছে কমপ্লিটলি নেগেটিভলি চাৰ্জড তুমি লৈ আনিলা ইয়াৰ ওচৰলে এটা বডি মই একদম ডিটেইলত গৈ আছো কোনোবাই যদি ইমানতে ভিডিওটো সমাপ্ত কৰি টাটা বাই বাই কৰিব খুজিছা যে হৈ গল আৰু তেতিয়াহলে যাব পাৰা বাট মই দুইটা স্টেপ তোমালোকক দেখাই গৈছো দেই আমি ইয়াৰ ওচৰলে এটা বডি লৈ আনিলো মই নাজানো যে হে বডিটো পজিটিভলি চাৰ্জড নে নেগেটিভলি চাৰ্জড এতিয়া তুমি যদি ইয়াৰ ওচৰলে লৈ আনিলা বডিটো তুমি দেখিলা যে আগতে যিমান ডাইভাৰ্স হৈ আছিল এটা তাতকৈ বেছি ডাইভাৰ্স হৈ গুছি গল আগতে কিয় হৈ আছিল বিকজ গুটেই বডিটো নেগেটিভলি চাৰ্জ ইয়াত নেগেটিভ চাৰ্জ আছে মই ড্ৰ কৰি দিও এটো আমাৰ গোল ফয়েল কেইটা তাত কি আছে অকল নেগেটিভ চাৰ্জেস আছে তুমি ইয়ালে বডি এটা লৈ গলা হি আৰু ৰিপালশন হৈ গল ইট মিন্স কি ইয়ালে আৰু নেগেটিভ চাৰ্জ আহিলে আৰে ইয়ালে আৰু নেগেটিভ চাৰ্জ কেতিয়া আহিব নিশ্চয় এটো এটা নেগেটিভলি চাৰ্জ বডি হ'ব লাগিব তেতিয়া এই নেগেটিভে ইয়াৰ নেগেটিভ খিনি কি কৰিব ৰিপেল কৰিব ঠেলা মাৰি পঠাই দিব তললৈ গুছি যা হয়নে নেগেটিভলি চাৰ্জ বডি এটা হে আসলতে নেগেটিভলি চাৰ্জ এটা গোল্ড লিফ ইলেক্ট্ৰোস্কোপৰ ওচৰলে আনিলে আগতে যদি ডাইভাৰ্স হৈ আছিল এতিয়া তাতকে তাৰ এমাউন্টটো কি হ'ব বাঢ়ি যাব সো তোমাৰ ওচৰত এটা গোল্ড লিফ ইলেক্ট্ৰোস্কোপ আছে যেটো নেগেটিভলি চাৰ্জ ফয়েল গিটা কি হৈ আছে ৰিপালশন হৈ ইয়াত ডাইভাৰ্স হৈ আছে আনিলা ওচৰলে ইন্ডাকশন হ'বলে দিলা বডিটো পজিটিভলি চাৰ্জ নে নেগেটিভলি চাৰ্জ নাজানা দেখিলা হি আৰু আতৰিহে গল ইট মিন্স হোৱা তাৰ মানে এই বডিটো এই চাৰ্জ বডিটো এটা নেগেটিভলি চাৰ্জ বডি মাস্ট বি হ'বই লাগিব তুমি দেখিলা যে আগতে ডিমান্ড ডাইভাৰ্স হৈ আছিল এটা তাতকে কমি গল তাৰ মানে এটো পজিটিভলি চাৰ্জ কেলে পজিটিভলি চাৰ্জ হোৱাৰ বাবে ইয়াৰ নেগেটিভক এট্ৰেক্ট কৰিছে সো ইয়াত থকা নেগেটিভ আগতে সাপোজ ইমান কিটা নেগেটিভ চাৰ্জ ইয়াতে আছিলে এতিয়া কি হল এটা দুটা মান এট্ৰেকশনৰ ফলত ওপৰলৈ গুছি গল গতিকে ইয়াত নেগেটিভ চাৰ্জৰ এমাউন্ট কি হৈ যাব কমি যাব গতিকে ৰিপালশনটো কমি আহিব নেগেটিভলি চাৰ্জৰ ওচৰলে পজিটিভলি চাৰ্জ যদি ইন্ডাকশন হ'বলে দিও ইয়াৰ নেগেটিভ চাৰ্জে এট্ৰেক্ট কৰিব গোল্ড ফয়েল গিটাত নেগেটিভ চাৰ্জ কমি যাব ৰিপালশন কমি আহিব Conclusion যে তুমি যদি নেগেটিভলি চাৰ্জ এটা গোল্ড লিফ ইলেক্ট্ৰোস্কোপৰ ওচৰলে এটা বডি আনি ইন্ডাকশন হ'বলে দিয়া আৰু ডাইভাৰ্স যদি আগতকে বেছি হৈ যায় তেতিয়াহলে হে বডিটো নেগেটিভলি চাৰ্জ বডি হ'ব যদি হে ডাইভাৰ্সটো কমি যায় তেতিয়াহলে বা ৰিপালশনটো কমি যায় তেতিয়াহলে আমি কম যে হে বডিটো অপজিটলি চাৰ্জ এটা বডি হ'ব বুজিলা কনক্লুজনটো কি যিকোনো তুমি পজিটিভলি চাৰ্জ লোৱা বা নেগেটিভলি চাৰ্জ লোৱা এটা গোল্ড লিফ ইলেক্ট্ৰোস্কোপ ললা পজিটিভলি চাৰ্জ গোল্ড লিফ ইলেক্ট্ৰোস্কোপ তোৰ চলে অপজিটলি চাৰ্জ তাৰ মানে পজিটিভ যদি ইটো নেগেটিভলি চাৰ্জ যদি আনা তেতিয়াহলে তাৰ ডাইভাৰ্স হি যিমান ডাইভাৰ্স হৈছিলে তাতকে কমি আহিব তাৰ মানে আমি ইয়াত গম পাম যে গোল্ড ফয়েলটো যদি সাপ খাই আছে এই বডিটো অপজিটলি চাৰ্জ হ'ব ই যদি পজিটিভ হি নেগেটিভ হ'ব যদি আৰু বাঢ়ি গৈছে ই যদি পজিটিভ হিউ পজিটিভ হ'ব ইয়াতো একে যদি ইয়াত বাঢ়ি গৈছে তাৰ মানে ই যদি নেগেটিভ ইউ নেগেটিভ যদি কমি আহিছে ই যদি নেগেটিভ ই অপজিট পজিটিভ ক্লিয়াৰ সো এইখিনি বস্তু আমি ডিসকাস কৰিলো আজি এই ক্লাছটোৰ যোগেদি আশা কৰো তোমালোক উপকৃত হবা কমেন্ট সেকশনটোত মোক জনাবা মই পুৰা ডেপথত যাব ট্ৰাই কৰিলো বেছি দিগলিয়া হৈ যাব পাৰে ভিডিওটো বাদ জুনে হেখলৈকে চাইছা ধুনিয়া এটা আইডিয়া পাই গৈছা ইভেন কন্ডাকশন ইন্ডাকশনৰ ওপৰত অকল গোল্ড লিফ ইলেক্ট্ৰোস্কোপ বুলি নহয় আমি এই গুটেই ক্লাছটোৰ পৰা এটা ধুনিয়া আইডিয়া পাই গৈছো একচুয়ালি কন্ডাকশন আৰু ইন্ডাকশনৰ ওপৰত যদিও সিলেবাসৰ পৰা আতৰাই দিছে টপিক গিটা যেহেতু বহুত বেছি ইম্পৰ্টেন্ট হয় থ্যাংক ইউ সো মাচ আমি নতুন এটা ভিডিওৰ সৈতে আকৌ লগ পাম আৰু লগতে জনাই থম যে আমাৰ জ্ঞানম ডিকশন এপটো প্লে ষ্টৰত এভেইলেবল হৈ আছে তোমালোকে যদি কোনোবাই এতিয়ালৈকে ইনষ্টল কৰা নাই ইনষ্টল কৰি লোৱা কিয়নো তাত বহুত ফ্ৰী মেটেৰিয়েলছো আছে আমাৰ পেইড কোৰ্স বিলাকৰ লগতে পেইড কোৰ্স বিলাকত আমাৰ লাইভ ক্লাसेस হয় মানে আমাৰ ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স বায়োলজি প্ৰতিটো সাবজেক্টৰ বাবে আৰু লাইভ ক্লাছ হয় এটা ৰেকৰ্ডেড ক্লাছ থাকে ক্লাছ নোটস থাকে আৰু লগতে এমসিকিউ টেষ্ট লোৱা হয় চ্যাপ্টাৰ ওয়াইজ আৰু লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ ডিসকাস কৰা হয় কমপ্লিট এটা কোৰ্স আমাৰ বনাই ৰখা হৈছে প্ৰতিটো সাবজেক্টৰ বাবে ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স বায়োলজি তাৰ উপৰিও আমি কিছুমান ফ্ৰী মেটেৰিয়েলছো তাতে এড কৰি আছো লাইক শৰ্ট নোটস বা কিছুমান ফ্ৰী ভিডিওস সো হেখিনি বস্তু তোমালোকে যদি চাব বিচাৰা জ্ঞানম ডিকশন এপটো আজি ডাউনলোড কৰি লোৱা প্লে ষ্টৰৰ পৰা আৰু তাত গৈ তোমালোকে তেতিয়া বাকি বিলাক বস্তু চালে অকনমান সুবিধা হ'ব সো তোমালোকে এপটো আজি প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি লবা থ্যাংক ইউ সো মাচ গতিকে আমি ইমানতে আজি ক্লাছটো সামৰো